আজি আপোনালোকে দেখিছে যে আজি শ শ ছাত্ৰ ছাত্ৰী আমাৰ কলেজৰ ওলাই আহিছে কিয় নিজৰ ফ্ৰী এডমিশন বিচাৰি। আজি যোনটো সময়ত আমি আমাৰ ক্লাছ কৰিব লাগিছিলে শ্ৰেণীকোঠাত বহি সেইটো সময়ত আমি ৰ'দত ওলাই আহি আমাৰ এডমিশনৰ কাৰণে আমি প্ৰটেষ্ট কৰিছো। আমাৰ কলেজত এডমিশন হৈ আছে আজি আৰ্টছৰ কাৰণে, কিন্তু আমি নাই কৰা। কেনেকে কৰিম আমি ৭,১৮০ টকা দি? আমিতো নোৱাৰো। আজি যদি আমাৰ ওচৰত ইমানে পইচা থকালে আমি প্ৰাইভেট কলেজত গৈ পঢ়িলোহেঁতেন, গভৰ্ণমেণ্ট কলেজত নপঢ়িলোহেঁতেন। পঢ়িছো কেলে? নোৱাৰো পইচা দিবলৈ সিমান, সেই বুলি পঢ়িছো। আৰু আজি আমাৰ কলেজত এডমিশন হৈ আছে আৰু আমি যদি আজি এডমিশন নকৰো আমাৰ লেট ফাইনো লাগিব। কিন্তু আমি কি কৰিম? ৭,১০০ টকা ক'ৰ পৰা গোটাম? দেউতাহঁতে ক'ৰ পৰা আনি দিব? সেইটো কথা তেওঁলোকেও বুজিব লাগিছিলে। আৰু মই এটা কথাই বুজি পোৱা নাই, যদি আমাৰ এডমিশন ফ্ৰীয়ে নকৰে থাৰ্ড চেমত কিয় ফ্ৰী এডমিশন দিছিলে? সেইটোও দিব নালাগিছিলে। থাৰ্ড চেমত ফ্ৰী আমি এটাই বুজিছো যে থাৰ্ড চেমত ফ্ৰী এডমিশন দিছিলে কাৰণ বিধানসভা ইলেকশ্যন আছিলে এপ্ৰিলত। সেইটো তেওঁলোকৰ মটিভ আছিলে যে আমি যদি ফ্ৰী এডমিশন দিওঁ ছাত্ৰ ছাত্ৰী আমাৰ পৰাইতো ভোট পাইছে ন, আমিতো ভোট দিছো ন এইবাৰ চবে। আৰু আমি বিজেপি চৰকাৰকে ভোট দিছিলো কাৰণ আমি ভাবিছিলো আমাক ইমান ফ্ৰী এডমিশন দিছে মামাই, আমাক চব ফালে সুবিধা কৰি দিছে, নিযুত মইনা, নিযুত বাবু আঁচনি চব দিছে, দিলো। কিন্তু লাষ্টত কি হ'ল? আকৌ আমাকে মাৰিলে, আমাৰ পৰাইতো পইচা খুজিছে, কিন্তু আমি নোৱাৰো। আৰু যদি আৰু অহা বছৰ আকৌ 27ত নেকি লোকসভা ইলেকশ্যন আহি আছে, যদি তেনেকুৱাই চলি থাকে আমিতো আৰু বিজেপি চৰকাৰক ভোট নিদিওঁ, হৈ গ'ল ভাই, ইয়াতে সমাপ্ত। আৰু তেনেকুৱা যদি চলি থাকে আৰু এনেকুৱা যদি হৈ থাকে ড্ৰপ আউট ৰেট বাঢ়ি যাব অসমৰ, সেইটোৱে বিচাৰিছে নেকি অসম চৰকাৰে? লাষ্ট পাব লাগে অসম চৰকাৰে। ক'ত আছে? আমাক চকু মেলি চাওক। আমি চব কলেজৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছে, আমাৰো প্ৰটেষ্ট কৰিছে, আমাৰ শুকুৰবাৰৰ পৰা চলি আছে। কিন্তু আৰু যদি আমাৰ কথা নুশুনে আমি চলাই থাকিম আমাৰ প্ৰটেষ্ট, যেতিয়ালৈকে আমাক ফ্ৰী এডমিশন নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰটেষ্ট হৈ থাকিব। আমি ক্লাছসমূহ সকলো বাদ দিলো। আপোনালোকে চাওক আৰু আমাৰ কথা শুনক, আৰু যদি নুশুনে তেনেহলে বিজেপি চৰকাৰ বাছ খতম, সমাপ্ত ইয়াতে। ধন্যবাদ। আজি আপোনালোকে দেখিছে যে আজি শ শ ছাত্ৰ ছাত্ৰী আমাৰ কলেজৰ ওলাই আহিছে কিয় নিজৰ ফ্ৰী এডমিশন বিচাৰি। আজি যোনটো সময়ত আমি আমাৰ ক্লাছ কৰিব লাগিছিলে শ্ৰেণীকোঠাত বহি সেইটো সময়ত আমি ৰ'দত ওলাই আহি আমাৰ এডমিশনৰ কাৰণে আমি প্ৰটেষ্ট কৰিছো। আমাৰ কলেজত এডমিশন হৈ আছে আজি আৰ্টছৰ কাৰণে, কিন্তু আমি নাই কৰা। কেনেকে কৰিম আমি ৭,১৮০ টকা দি? আমিতো নোৱাৰো। আজি যদি আমাৰ ওচৰত ইমানে পইচা থকালে আমি প্ৰাইভেট কলেজত গৈ পঢ়িলোহেঁতেন, গভৰ্ণমেণ্ট কলেজত নপঢ়িলোহেঁতেন। পঢ়িছো কেলে? নোৱাৰো পইচা দিবলৈ সিমান, সেই বুলি পঢ়িছো। আৰু আজি আমাৰ কলেজত এডমিশন হৈ আছে আৰু আমি যদি আজি এডমিশন নকৰো আমাৰ লেট ফাইনো লাগিব। কিন্তু আমি কি কৰিম? ৭,১০০ টকা ক'ৰ পৰা গোটাম? দেউতাহঁতে ক'ৰ পৰা আনি দিব? সেইটো কথা তেওঁলোকেও বুজিব লাগিছিলে। আৰু মই এটা কথাই বুজি পোৱা নাই, যদি আমাৰ এডমিশন ফ্ৰীয়ে নকৰে থাৰ্ড চেমত কিয় ফ্ৰী এডমিশন দিছিলে? সেইটোও দিব নালাগিছিলে। থাৰ্ড চেমত ফ্ৰী আমি এটাই বুজিছো যে থাৰ্ড চেমত ফ্ৰী এডমিশন দিছিলে কাৰণ বিধানসভা ইলেকশ্যন আছিলে এপ্ৰিলত। সেইটো তেওঁলোকৰ মটিভ আছিলে যে আমি যদি ফ্ৰী এডমিশন দিওঁ ছাত্ৰ ছাত্ৰী আমাৰ পৰাইতো ভোট পাইছে ন, আমিতো ভোট দিছো ন এইবাৰ চবে। আৰু আমি বিজেপি চৰকাৰকে ভোট দিছিলো কাৰণ আমি ভাবিছিলো আমাক ইমান ফ্ৰী এডমিশন দিছে মামাই, আমাক চব ফালে সুবিধা কৰি দিছে, নিযুত মইনা, নিযুত বাবু আঁচনি চব দিছে, দিলো। কিন্তু লাষ্টত কি হ'ল? আকৌ আমাকে মাৰিলে, আমাৰ পৰাইতো পইচা খুজিছে, কিন্তু আমি নোৱাৰো। আৰু যদি আৰু অহা বছৰ আকৌ 27ত নেকি লোকসভা ইলেকশ্যন আহি আছে, যদি তেনেকুৱাই চলি থাকে আমিতো আৰু বিজেপি চৰকাৰক ভোট নিদিওঁ, হৈ গ'ল ভাই, ইয়াতে সমাপ্ত। আৰু তেনেকুৱা যদি চলি থাকে আৰু এনেকুৱা যদি হৈ থাকে ড্ৰপ আউট ৰেট বাঢ়ি যাব অসমৰ, সেইটোৱে বিচাৰিছে নেকি অসম চৰকাৰে? লাষ্ট পাব লাগে অসম চৰকাৰে। ক'ত আছে? আমাক চকু মেলি চাওক। আমি চব কলেজৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছে, আমাৰো প্ৰটেষ্ট কৰিছে, আমাৰ শুকুৰবাৰৰ পৰা চলি আছে। কিন্তু আৰু যদি আমাৰ কথা নুশুনে আমি চলাই থাকিম আমাৰ প্ৰটেষ্ট, যেতিয়ালৈকে আমাক ফ্ৰী এডমিশন নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰটেষ্ট হৈ থাকিব। আমি ক্লাছসমূহ সকলো বাদ দিলো। আপোনালোকে চাওক আৰু আমাৰ কথা শুনক, আৰু যদি নুশুনে তেনেহলে বিজেপি চৰকাৰ বাছ খতম, সমাপ্ত ইয়াতে। ধন্যবাদ।